নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অহাকালি 9 এপ্ৰিল, অহাকালি ৰাতিপুৱা আপোনালোকৰ হ'ব ভোট। এটা ভুল কৰিলে আপোনালোকে দিব নোৱাৰিব আপোনালোকৰ ভোট। কিয় দিব নোৱাৰিব আজি আপোনালোকক সেই সন্দৰ্ভত জনাই দিম। আপোনালোকে সাৱধান হওক যাতে আপোনালোকৰ ভোট দিয়াৰ সময়ত কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়। কি ভুল কৰিলে আপোনালোকে দিব নোৱাৰিব আপোনালোকৰ ভোট, মই আপোনালোকক জনাই দি আছোঁ। যিসকলৰ ভোটাৰ আইডি কাৰ্ড হেৰাই গৈছে, নষ্ট হৈ গৈছে বা নতুন ভোটাৰসকলে এতিয়াও নিজৰ ভোটাৰ আইডিখন পোৱা নাই, তেতিয়াহ'লে নতুন ভোটাৰখনে কেনেকৈ ভোট দিব অহাকালি 9 এপ্ৰিল তাৰিখে। লগতে মই আপোনালোকক কৈ দিওঁ, আপোনালোকক বিঅ'লৈ এটা ৰিচিপ্ট দিছে, সেইটো ৰিচিপ্ট লৈ লগতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন লৈ আপোনালোকে অহাকালি ৰাতিপুৱা আপোনালোকৰ ভোটখন দিব পাৰিব। যিসকলৰ ভোটাৰ আইডি কাৰ্ড নাই, লগতে নতুন ভোটাৰসকলে নিজৰ ভোটাৰ আইডি কাৰ্ড লাভ কৰা নাই, তেওঁলোকে আৰু আপোনালোকৰ যদি ভোটাৰ আইডি কাৰ্ড হেৰাই গৈছে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অহাকালি ৰাতিপুৱা আপোনালোকে নিজৰ আধাৰ কাৰ্ড লগতে বিঅ'লৈ এটা ৰিচিপ্ট দিছিলে, সেইটো ৰিচিপ্ট লগতে আধাৰ কাৰ্ডখন লৈ আপোনালোকে অহাকালি ৰাতিপুৱা ভোট দিব পাৰিব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নিজৰ আধাৰ কাৰ্ডখন লগতে যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে পেন কাৰ্ড নিব পাৰিব। বহু ধৰণৰ ডকুমেণ্টছ আছে, মই আপোনালোকক কৈ দিওঁ আপোনালোকে আধাৰ কাৰ্ডখন লৈ যাব যাতে কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে অহাকালি আধাৰ কাৰ্ডৰ জৰিয়তে ভোট দিব পাৰিব যিসকলৰ ভোটাৰ আইডি কাৰ্ডখন এতিয়াও পোৱা নাই। ইয়াত আপোনালোকে বহু ধৰণৰ লিষ্টৰ নাম চাব পাৰিছে। ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকে ডকুমেণ্টছৰ জৰিয়তে ভোট দিব পাৰিব যিসকলৰ ভোটাৰ আইডি কাৰ্ড এতিয়ালৈকে পোৱা নাই বা হেৰাই গৈছে বা নষ্ট হৈ গৈছে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে অহাকালি ভোট দিব পাৰিব। মই আপোনালোকক শেষত কৈ দিওঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো নতুন ভোটাৰসকলে গম পায় তেওঁলোকে কেনেকৈ নিজৰ ভোট দিব, লগত কি নিব লাগিব। মই শেষত আকৌ কৈ দিছোঁ, আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ জৰিয়তে অহাকালি ৰাতিপুৱা ভোট দিব পাৰিব যিসকলৰ এতিয়া ভোটাৰ আইডি এতিয়ালৈকে পোৱা নাই। আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ।